Assam Chief Minister Himanta Biswa Sharma, who is in Dibrugarh, visited the Allen Institute at Fulbagan today and interacted with the students at the institute. Chief Minister Sharma felicitated 8 meritorious students who secured positions in IIT and NEET entrance examinations. Among the 8 students, 3 secured positions for entrance in AIIMS, 4 in IIT, while 1 secured the 148th rank at the All India level in B Architecture. Thereafter, the Chief Minister is scheduled to leave for Sivsagar to attend the inauguration program of the new Judicial Court building in Sivsagar. In the evening today, Chief Minister Sharma is scheduled to review the flood preparedness at Kaziranga National Park. যোৱা 5 বছৰত বা 6 বছৰত অসমত এটা ট্ৰেন্ড আৰম্ভ হৈছিল যে এনআইটি আৰু জেই অৰ্থাৎ ইঞ্জিনিয়াৰিং আৰু মেডিকেল সিটৰ কাৰণে অসমৰ বিভিন্ন জাগাত আজমল ফাউণ্ডেশ্যনে কিছুমান কোচিং কেম্প কৰিছিল আৰু সেই কোচিং কেম্পৰ সুবিধা লৈ বহুত ছাত্ৰ ছাত্ৰীয়ে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙত সিট পাইছিল কিন্তু এই যেটো আজমল ফাউণ্ডেশ্যনৰ শিক্ষা ই সাৰ্বজনিক নাছিলে আৰু সকলো জাগাতে বা সকলো সম্প্ৰদায়ৰ লোকক ই সামৰি লোৱা নাছিলে ইয়াৰ বিপৰীতে ৰাজ্যিক যুৱ আয়োগৰ অধীনত আমি সকলোকে সামৰি মেডিকেল আৰু ইঞ্জিনিয়াৰিং কলেজত যাতে দুখীয়া আৰু মধ্যবিত্ত ল'ৰা ছোৱালীয়ে পঢ়িব পাৰে তাৰ বাবে আমি কিছুমান কোচিং সেন্টাৰ আৰম্ভ কৰিছিলো প্ৰথম এলএন নামৰ ভাৰতৰ বিখ্যাত শৈক্ষিক প্ৰতিষ্ঠানটোৰ লগত লগ লাগি আমি ডিব্ৰুগড়ত 2023 চনত এই কোচিং সেন্টাৰ ডিব্ৰুগড়ত প্ৰথম আমি আৰম্ভ কৰিছিলো এইবাৰ এই সেন্টাৰৰ পৰা 291 ল'ৰা ছোৱালীয়ে নিট আৰু জেইত এপিআৰ হৈছিল আৰু ইয়াৰ পৰা 224 জন ল'ৰা ছোৱালীয়ে পাছ কৰিবলৈ সক্ষম হৈছে 5% is 76 ইয়াৰ ভিতৰত 3 জন ল'ৰাই এইমছত সিট পাইছে 3 জন ল'ৰা ছোৱালীয়ে 4 জন ল'ৰা ছোৱালীয়ে আইআইটিত সিট পাইছে আৰু মেডিকেলৰ স্ক্ৰিনিং হোৱাৰ পিছত অতি কমেও 40-50 জন ল'ৰা ছোৱালীয়ে মেডিকেল কলেজতো সিট পাব এইবাৰো এই এলএন আৰু ৰাজ্যিক যুৱ আয়োগৰ কোচিং সেন্টাৰত আমাৰ নতুন কৰি 600 ল'ৰা ছোৱালী এডমিশন লৈছে আৰু এই এডমিশন যথেষ্ট সুলভ মূল্যত কৰা হয় আজি গুৱাহাটীত বা কোটাত গলে এলএনত পঢ়িবৰ কাৰণে যিমান পইচা লাগে তাৰ 5% পইচাও আমি ইয়াত নলওঁ আৰু বেছি দুখীয়া হলে আমি সম্পূৰ্ণ বিনামূলীয়াকৈ পঢ়ুৱাম এইবাৰ আমি নতুনকৈ ডিব্ৰুগড়ৰ সফলতাৰ পিছত তেজপুৰত আৰম্ভ কৰিছো তেজপুৰত ইতিমধ্যে কোচিং আৰম্ভ হৈছে এই বছৰতে আমি নলবাৰী শিলচৰ আদি স্থানতো আমি এই কোচিং সেন্টাৰ আৰম্ভ কৰিম ৰাজ্যিক যুৱ আয়োগে আৰম্ভ কৰিব ৰাজ্যিক যুৱ আয়োগৰ অধ্যক্ষ তৰংগ গগৈ আৰু তেওঁৰ এনটিআৰ টিমটোক এই সফল প্ৰচেষ্টাৰ বাবে মই ধন্যবাদ জনাইছো আৰু ডিব্ৰুগড়ৰ এলএন সেন্টাৰৰ উদ্যোগত বা ৰাজ্যিক যুৱ আয়োগৰ উদ্যোগত যি এটা শৈক্ষিক নৱজাগৰণ আৰম্ভ হৈছে ই যদি আমি এটা পৰ্যায়লৈ লৈ যাব পাৰো অসমৰ ল'ৰা ছোৱালী ভাৰতৰ উন্নত শিক্ষা অনুষ্ঠানবিলাকত এইমছ আইআইটি আইআইএম আদিত বহুত আসন পাব বুলি মই বিশ্বাস কৰো 5 বছৰ লাগিব কিন্তু 5 বছৰত এই আন্দোলনটো আমাৰ সফল হ'ব বুলি মই অনুভৱ কৰোঁ